মই নিবিচাৰো যে এই চৰ্চা মাত্ৰ আমি নিৰ্বাচনৰ আগত কৰিলো আৰু পিছত পাহৰি গলো কিন্তু আজি যি আমি এটা সম্পৰ্ক সৃষ্টি কৰিব পাৰিলো এই সম্পৰ্ক আমি ভৱিষ্যতো আমি পাম এই আশা কৰিলো আৰু ভৱিষ্যতো এনেদৰে বিভিন্ন সময়ত মত বিনিময় আমি কৰিম তাৰ কথা মই দিলো আৰু মই ভাবিছো এয়া হৈছে আমাৰ লোকতন্ত্ৰৰ এটা উদাহৰণ য'ত আমি সকলোৱে আহি নিজৰ মনৰ কথা ক'ব পাৰো আজি ইয়াত যে আপোনালোকে নিজৰ কথাবোৰ ক'লে কাৰোবাৰ মনত কিবা ভয় আছিলে নেকি কাৰোতো মনত ভয় নাই কিন্তু আজি আমি প্ৰতিবাদ কৰিলেহে আজি আমাক পুলিচৰ এটা ভয় এখন চৰকাৰে আমাৰ হৃদয়ৰ ভিতৰত সোমাই দিয়ে আৰু যাৰ ফলত যি আইন আমাক ইমান উত্তেজিত কৰিছে এই আইনৰ বিৰোধিতা আমি যিদৰে কৰিবলৈ বিচাৰো আমি কৰিবলৈ পৰা নাই মানে গোটেইটো আমি আবদ্ধ কৰি ৰাখিছো আমি নিজকে আমি আজি তাৰিখত স্বাধীন হয় নে নহয় ইয়ালৈ এটা প্ৰশ্ন যেটা আমি নিজৰ মনৰ কথা আমি ৰাজহুৱাভাৱে আমি প্ৰকাশ কৰিব নোৱাৰো আৰু হেয়া পাৰ্থক্য আৰু হেয়া কথা অখিল গগৈ ডাঙৰীয়াই কৈ আছে যে আমি লোকতান্ত্ৰিক দেশখন ভৱিষ্যত পাম নে নাপাম লোকতান্ত্ৰিক দেশত ৰাইজে ৰজা কিন্তু আমি যি দেশক যি তন্ত্ৰলৈ গৈ আছো এয়া হৈছে ৰাজতন্ত্ৰলৈ এই ডিক্টেটৰশ্বিপত এজন ৰজা থাকে ৰজা নিজৰ মহলত 4-5 জন মন্ত্ৰীৰ লগত গোটেইখিনি কথা মহলৰ ভিতৰত আবদ্ধ কৰি সিদ্ধান্ত লৈ আৰু পিছত ৰাইজক মানি ল'ব লাগে ৰাইজে যদি নামানে ৰাইজক জেললৈ পঠাই দিয়ে তো এতিয়া নিৰ্বাচন পৰা যিখিনি ভোট তেওঁলোকে পায় এইটো মাত্ৰ এটা মুখা বাস্তৱত তেওঁলোকে এতিয়া আমাক ভাৰতৰ ভিতৰত এটা ৰাজতন্ত্ৰ গঢ়ি তুলিবলৈ বিচাৰিছে আৰু অখিল গগৈ ডাঙৰীয়া কিছু দেশৰ উদাহৰণ দিছে কিন্তু মই আৰু এটা দেশৰ উদাহৰণ দিবলৈ বিচাৰিছো এটা হ'ল চীন আৰু দ্বিতীয় হ'ল ৰাছিয়া চীনৰ ভিতৰতো এটা পাৰ্টি আছে কিন্তু তাৰ বাহিৰত আৰু কোনো দল নাই হেয়া পাৰ্টি গোটেইখিনি কথা নিৰ্ধাৰিত কৰে আৰু তেওঁলোকে আলোচনা ৰাইজৰ লগত নকৰে তেওঁলোকৰ এটা আলোচনা নিজৰ ভিতৰত আলোচনা হয় আৰু তাৰ পিছত এটাই পাৰ্টি আৰু যদি কোনোবাই বিৰোধিতা কৰিবলৈ বিচাৰে যিমানেই ডাঙৰ মানুহ কিয় নহওক অলপ দিন আগতে আলিবাবাৰ CEO জেক মা খুব মানে তেওঁ প্ৰভাৱশালী মানে চাইনাৰ আদানী ভাবি লওক যেতিয়া তেওঁ নিজৰ মুখখন খুলিবলৈ আৰম্ভ কৰিলে চৰকাৰৰ অলপ বিৰোধিতা বেছি নহয় অলপ বিৰোধিতা কৰিব আৰম্ভ কৰিলে 2-3 মাহ কাৰণে সেই মানুহজন নাইকিয়া কৰি দিলে সেইখন চৰকাৰে এনেকুৱা এটা পৰিস্থিতি আমি তাত দেখা পাইছো আজি চাইনা ভিতৰত যদি আপোনালোকে এজন ইউনিভাৰ্চিটি ভাইচ চান্সেলৰ হ'বলৈ বিচাৰে তেতিয়া সেই এটা দলৰ সদস্য হ'ব লাগিব যদি আপুনি বিউৰোক্ৰেচিত আপুনি এম্বেছাডৰ হ'বলৈ বিচাৰে তেতিয়া সেই দলৰ সদস্য হ'ব লাগিব মানে সেই দলটোৱে পুৰা চৰকাৰ সেই দলখনে পুৰা দেশখন চলায় আজি সেইফালে মই ভাবিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বহুতবাৰ তেওঁ চাইনালৈ গ'ল গুজৰাটত যেতিয়া মুখ্যমন্ত্ৰী আছিলে বহুতবাৰ চাইনালৈ গ'ল আৰু চাইনা সেই কথাবোৰ চাই অলপ আকৰ্ষিত হৈছে যে মই আৰু ইমান ক্ষমতা আৰু কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ যদি সদনৰ ভিতৰত সাংসদে বেছি উৎপাত কৰি দিয়ে সাংসদক আমি নিলম্বন কৰি দিওঁ আজি ভাৰতৰ ইতিহাসৰ সংসদীয় ইতিহাসৰ যিমান আমি দেখা পাইছো কেতিয়াও একে সময়ত ইমানবোৰ সাংসদসকলক নিলম্বন কৰা নাই যিমান যোৱা আমাৰ সেই যেতিয়া পাৰ্লামেণ্টৰ ভিতৰত 2-3 জন যে যুৱক সোমাই গৈছিলে সেই সময়ত আমি সকলো স্পষ্টীকৰণ বিচাৰিছিলো চৰকাৰ ফলৰ পৰা কিন্তু আমাক স্পষ্টীকৰণ দিয়াতকৈ আজি প্ৰায় 150 জন সাংসদসকলক তেওঁলোকে নিলম্বিত কৰি বহু তেওঁলোকে বিল পাছ কৰি গ'ল তো পাৰ্লামেণ্ট থাকিলে কিয় সদন থাকিলে কিয় এনেকুৱা সময় মই দেখিছো যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অনুকৰণ কৰি এনেকুৱা সময়ত অসমতো হ'ব যে আমি কথাখিনি কৈ থাকিলো কিন্তু কথাখিনি একো বজন নাই বা কথাখিনি একো মূল্য নাই আমাক নিলম্বিত কৰি দিব আৰু তেওঁলোকে যি পাছ কৰিব লাগে পাছ কৰি থাকিলে তেতিয়া পাৰ্লামেণ্ট মাতিছে কিয়
বিধানসভা নামত কিয় ৰাখিছে এনেকুৱা পৰিস্থিতিলৈ আমি গৈ আছো আৰু যাৰ ফলত আজি কা আইনটো এনেকৈ আনিলে কা আইন আমি ইমান বিৰোধিতা কৰাৰ পিছতো তেওঁলোকে এনেকৈ আমাৰ ওপৰত জাপি দিছে তো সেইকাৰণে আজি তাৰিখত আমি ভাবিব লাগিব যে আমি নিজৰ ল'ৰা ছোৱালী কোনখন অসমত ডাঙৰ হোৱাটো বিচাৰোঁ কোনখন ভাৰত দেশত আমি ডাঙৰ হ'বলৈ বিচাৰোঁ য'ত যুৱক হ'ব নোৱাৰে যিহেতু যুৱকৰ চিন্তাধাৰাই সংগ্ৰামী যুৱকৰ চিন্তাধাৰাই অলপ বেলেগ ধৰণৰ কিন্তু নিজৰ সেই যে স্বাধীন চিন্তাধাৰা তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে সেইটো কি দেশত তেওঁ জন্ম হৈছে তো আমি নিবিচাৰোঁ যে আমাৰ ভৱিষ্যতৰ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হয় তেওঁলোকে এটা বিশেষ দলৰ গোলাম হ'ব নালাগে তেওঁলোকে নাগৰিক হ'ব লাগে আমি সচেতন নাগৰিক হোৱাটো বিচাৰোঁ আমাৰ সমাজৰ ভিতৰত আমি সকলোৱে সচেতন নাগৰিক হ'বলৈ বিচাৰোঁ কোনো বিশেষ দলৰ গোলাম হ'বলৈ আমি আহা নাই কিন্তু তাৰ ফলে আমাক ঠেলি দিছে আমাৰ দিনত আমি কওঁ যে আমাৰ সংবিধানে আমাক কি অধিকাৰ দিয়ে কি ৰাইটছ দিয়ে সংবিধানৰ জৰিয়তে আমাৰ কি অধিকাৰ আছে কিন্তু আজি তাৰিখত তেওঁলোকে অধিকাৰৰ কথাই নাপাতে তেওঁলোকে কি কয় তোমালোকৰ কি কৰ্তব্য আছে কি কৰিব লাগে তোমাক আজি যে সেই কৰ্তব্য পদ তেওঁলোকে নাম সলনি কৰিছে সেইটো তেওঁলোকৰ চিন্তাধাৰা কি এতিয়া নাগৰিক সমাজ এটা বিশেষ দলৰ গোলাম হৈ সেই দলে যে নিৰ্দেশ দিব নাগৰিক সমাজৰ বা নাগৰিকসকলৰ কৰ্তব্য যে নিৰ্দেশটো পালন কৰিব লাগে তো সেইকাৰণে কেতিয়াবা লাইন পাতি বেংকৰ পৰা পইচা লোৱা কেতিয়াবা গধূলি এটা বিশেষ সময়ত মানে থালি বজোৱা হাত চাপৰি বজোৱা এনে ধৰণৰ এটা মাইণ্ডছেট তেওঁলোকে আমাক লৈ গৈছে আৰু আমি কেতিয়াবা নিজৰ মাজতে আমি কিছু খুব ওলাই আমি যে যি ট্ৰেপত আমি পৰি গৈ আছো আমি গম পোৱা নাই আৰু সেইটো হৈছে তেওঁলোকৰ চিন্তাধাৰা যে আমি নিজৰ মাজতে আমি ব্যস্ত হৈ থাকো আৰু তেওঁলোকে যে আমাক যি জাল আমাৰ ওপৰত দি আছে যেনেকৈ আমি গম পোৱা নাই যি জালত আমাক ফচাই আছে পিছত আমি গম পাম যে আমি সকলোৱে ফচি গ'লোঁ আৰু যিমান আমি নিজকে শক্তিশালী ভাবিছিলোঁ আমি নহয় আৰু সেইকাৰণে এনেকুৱা এটা সময়ত একতা যথেষ্ট গুৰুত্বপূৰ্ণ মই বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন দলৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা সময়ত একগোট হৈছে লগতে আজিৰ তাৰিখত যদি সঁচাকৈ আমি লোকতন্ত্ৰ বচাব লাগে তেতিয়া লোকতন্ত্ৰ মাত্ৰ ৰাজনৈতিক দলে অকলে বচাব নোৱাৰে ৰাজনৈতিক দলৰ কিছু সীমা আছে আজি যদি সঁচাকৈ আমি লোকতন্ত্ৰ বচাব লাগে ৰাজনৈতিক দলৰ ভূমিকা আছে ছাত্ৰ সমাজৰ ভূমিকা আছে বৈদিক সমাজৰ ভূমিকা আছে সাংবাদিকসকলৰ ভূমিকা আছে শিক্ষকসকলৰ ভূমিকা আছে শ্ৰমিকৰ সন্থাসকলৰ ভূমিকা আছে আৰু ৰাইজৰ নিজৰ এটা ভূমিকা আছে যদি আমি ভাবোঁ মাত্ৰ সংগঠন কৰিলেহে আমি চব পাৰিম আমাক সাংবাদিক জগত নালাগে আমাক শ্ৰমিক সন্থা নালাগে আমাক বিভিন্ন আন্দোলনকাৰী সন্থা নালাগে তেতিয়া সেইটো ক'ৰবাত আমাৰ ভুল হৈছে আজি তাৰিখত আমি সকলোৱে লাগিব সকলোৱে একগোট হ'ব লাগিব নহ'লে তেওঁলোকে যিদৰে ৰাইজে কিবা বেলেগ চিন্তা কৰি আমাৰ পৰা আঁতৰি যায় এইটো আমাৰ লোকৰহে সামূহিক আমাৰ ভুল হ'ব আৰু সেইকাৰণে আজি তাৰিখত আমাক চবকে সামূহিক এটা দায়িত্ব ল'ব লাগিব লোকতন্ত্ৰ বচাবলৈ মই কোৱা নাই মোক বচাবলৈ মই কোৱা নাই আমাৰ দলটোক বচাবলৈ মই কোৱা নাই বিৰোধী ঐক্য মঞ্চক বচাবলৈ আজি আমি আহিছোঁ অসম হৈ থাকিবনে নাথাকে ভাৰত হৈ থাকিবনে নাথাকে আমি লোকতান্ত্ৰিক দেশ হৈ থাকিম নে নাথাকিম এইখন চৰকাৰৰ এইখন দলৰ ক্ষমতা আৰু তেওঁলোকৰ মূৰত সোমাই তেওঁলোকে আৰু আমাক অত্যাচাৰ কৰাৰ ক্ষেত্ৰত আমাক বাধা দিম নে নিদিম আমাৰ চিন্তাটো অলপ আমাক বহল হ'ব লাগিব আৰু সেইকাৰণে মই আমাৰ অখিল গগৈ ডাঙৰীয়া কিছু পৰামৰ্শ দিলে যে আজি আমি এটা বিশেষ দলৰ হৈ প্ৰচাৰ কৰা নাই আজি এজন বিশেষ ব্যক্তি হৈ আমি প্ৰচাৰ কৰা নাই আজি আমি নিজৰ বাক স্বাধীনতা নিজৰ ল'ৰা ছোৱালী ভৱিষ্যৰ নিৰাপত্তা নিজৰ আমাৰ কথা কোৱা অধিকাৰ নিজৰ অসম নিজে কল্পনা কৰা যে আমাৰ নৈতিক অধিকাৰ আছে এই অধিকাৰটো ৰক্ষা কৰিবলৈ আমি আহিছোঁ নহ'লে যি শক্তি আমাৰ ওপৰত আহিছে যথেষ্ট শক্তিশালী যথেষ্ট আইন নিজে আইন ভংগ আমাক আইন দেখাই নিজে আকৌ আইন ভংগ কৰে আইন আমাক দেখায় যে এইখিনি কৰিলে পাব্লিক প্ৰপাৰ্টি আপোনাৰ লোকচান হ'ব আৰু নিজে আকৌ ভুৱা ফৰ্ম বিতৰণ কৰি কৈছে কি এইখিনি ভুৱা ফৰ্ম নহয় এইখিনি অৰুণোদয় ফৰ্ম আজি মুখ্যমন্ত্ৰী মই চেলেঞ্জ কৰি কৰিবলৈ বিচাৰিছোঁ কওক
যে যিখিনি ভুৱা ফৰ্ম এইকেইটা দিন তেওঁলোকৰ দলৰ কৰ্মীখিনি বিতৰণ কৰি আছে এইখিনি বাস্তৱ অৰুণোদয় ফৰ্ম মই চ্যালেঞ্জ কৰি কৈছোঁ ক'বলৈ যদি সাহস আছে কি বাস্তৱভাৱে কৈ দিয়ক এই ভুৱা ফৰ্মৰ স্পষ্টীকৰণ দিয়ক নহ'লে ৰাইজক যে আজি মিছা প্ৰলোভন দি আছে মিছা কথা দি আছে একদম মানে 420 কাম নহয় নেকি একদমতো 420 কাম যদি মই আপোনালোকৰ মই নিজৰ দলৰ পেডত আপোনালোকৰ ওচৰত আহি কওঁ যে আপোনাক মোবাইল নম্বৰ দিয়ক আপুনি কিবা পাব আপুনি বিশ্বাস কৰিব নেকি কিন্তু যদি মই নিজৰ দলৰ ফৰ্ম দেখাই কওঁ যে নহয় এইটো চৰকাৰী ফৰ্ম এইটোতো 420 চিটিঙৰ কেছ হ'ব লাগে মোৰ মতেতো কাইলৈকৈ কোনোবা এজন আৰটিআই এক্টিভিষ্ট বিজেপি দলৰ ওপৰত 420 এটা কেছ লগাব পাৰে যদি কোনোবা সচেতন মহিলা আছে তেওঁলোকে 420 এটা কেছ লগাব পাৰে তো সেইকাৰণে আজি এনেকুৱা এটা পৰিৱেশত নিৰ্বাচনী আয়োগ কি কৰি আছে আজি উচ্চতম ন্যায়ালয়ে SBI ইলেক্টৰাল বণ্ড ওপৰত এটা ৰায় দিলে তো এই যে এইটো গোটেই আইনটোৱে অসাংবিধানিক আমি সকলোৱে জানো কিন্তু ইয়াত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে কি কৰি আছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিয় শুই আছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিয় হাৰ পোৱা নাই আজিও আমি বাৰম্বাৰ আমি কেন্দ্ৰীয় আমাৰ নিৰ্বাচনী আয়োগক কমপ্লেইন দি আছো যে বিজেপি দলে কেনেদৰে মডেল কোড অফ কণ্ডাক্ট ভংগ কৰি আছে কিমান ওপৰত একশ্যন লৈছে তো নিৰ্বাচন আজি নিৰ্বাচন হৈ আছে না মাত্ৰ এটা খেল চলি আছে মানুহৰ বিশ্বাস আছে নে নাই কি তেওঁলোকৰ ভোটটো মূল্যৱান তো এইখিনি কথা আমি কাৰ লগত পাতিম এইখিনি কথা ৰাইজৰ ওচৰত কোনে লৈ যাব আমি এইখিনি কথা আমি নিজৰ মাজত পাতিছো কিন্তু ৰাইজৰ ভাষাত আমাক বুজাব লাগিব আমাক চেষ্টা কৰিব লাগিব বহুত আৰু আমাৰ বিষয়বোৰ আজি ইয়াত উত্থাপন হৈছে মই প্ৰত্যেক বিষয়টো গুৰুত্বপূৰ্ণ মই ভাবো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে আমি এটা মাল্টি পাৰ্টি ডেমক্ৰেসি হৈ থাকিম নে নাথাকিম এটা লোকতন্ত্ৰ হৈ থাকিম নে নাথাকিম নে আমি মাত্ৰ আজি এটা বিশেষ বিষয় লৈ আবদ্ধ হৈ থাকোঁ আজি কিছুমান আপোনালোকৰ আৰম্ভণিত কৈছে যে আমাৰ শিৱসাগৰত আমাৰ এটা বুৰঞ্জী আছে শিৱসাগৰলৈ আৰু সেইকাৰণে মই গৌৰৱ অনুভৱ কৰোঁ যে মই যোৰহাট লোকসভা সমষ্টি যি আমাৰ অসমৰ বৈদিক কেন্দ্ৰ যি আমাৰ অসমৰ সাংস্কৃতিক কেন্দ্ৰ যি আমাৰ অসমৰ অৰ্থনৈতিক কেন্দ্ৰ এনেকুৱা এটা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ মই দলৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যদিও মোৰ আগৰ সমষ্টিৰ ৰাইজৰ মতে সেই যে সমষ্টি দুভাগ হ'ল কাজিৰঙা আৰু নগাঁও সেই সমষ্টিৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যি ৰাইজে মোক দুবাৰকৈ নিৰ্বাচন মোক জিকালে মোক তেওঁলোকক কেনেকৈ কওঁ যে মই নিবিচাৰোঁ আপোনালোকৰ প্ৰাৰ্থী হ'বলৈ তেওঁলোকে যদি মোক বিচাৰে তেতিয়া ৰাইজৰ দাবী আমাক কেন্দ্ৰীয় নেতৃত্বক জনাব লাগিব তো আমি ৰাইজৰ প্ৰতি আমি অন্যায় বা অপমান সময়মতে আমি জাপ মাৰিব নোৱাৰোঁ তো আমি ৰাইজৰ যে আশা আকাংক্ষা আছিলে আমি কেন্দ্ৰীয় নেতৃত্বক আমি জনালোঁ আৰু কেন্দ্ৰীয় নেতৃত্ব কিবা এটা কাৰণত ভাবিলে কি নহয় এই তিনিটা সমষ্টিৰ পৰা যোৰহাট ভিতৰত গৌৰৱ গগৈ গ'লে চাৰিওফালৰ পৰা বিভিন্ন ক্ষেত্ৰৰ পৰা আমাৰ অসমৰ কাৰণে ভাল হ'ব আৰু সেইকাৰণে এই নিৰ্বাচন মই ভাবোঁ এইটো মোৰ ব্যক্তিগত নিৰ্বাচন নহয় এই নিৰ্বাচন হৈছে আমাৰ যোৰহাট লোকসভা সমষ্টি স্বাভিমানৰ নিৰ্বাচন এই নিৰ্বাচন জৰিয়তে আমি উজনি অসমৰ কণ্ঠটো আৰু শক্তিশালী হোৱাটো বিচাৰোঁ নিবিচাৰোঁ তাৰ বাবে এই নিৰ্বাচন হৈছে আমি ভৱিষ্যত উজনি অসমৰ ৰাজনৈতিক ক্ষমতা আৰু বৃদ্ধি হোৱাটো বিচাৰোঁ নে নিবিচাৰোঁ এয়ালৈ এটা নিৰ্বাচন এই নিৰ্বাচন হৈছে যে আমাৰ ইয়াত যে বিভিন্ন জনগোষ্ঠী জনজাতি বসবাস কৰে তেওঁলোকৰ সমস্যাবোৰ এটা উপযুক্ত মঞ্চ পাওক আৰু এটা উপযুক্ত সমাধান পাওক সেই আমি বিচাৰোঁ নে নিবিচাৰোঁ এই নিৰ্বাচন হৈছে যে আমি অসম হৈ থাকিব নাথাকে তো সেইকাৰণে ইয়াত আমাৰ সামূহিক দায়িত্ব ইয়াত কোনো এটা বিশেষ ব্যক্তিৰ দায়িত্ব নহয় ইয়াত কোনো এটা বিশেষ দলৰ দায়িত্ব নহয় এইটো আজি নিৰ্বাচনটো সাধাৰণ নিৰ্বাচন হৈ থকা নাই এইটো এটা বিশেষ নিৰ্বাচন হিচাপে আপোনালোকে গ্ৰহণ কৰক আৰু নিশ্চয় আজি তাৰিখত যদিও মই কৈছোঁ সামূহিক দায়িত্ব কিন্তু নিৰ্বাচনৰ সম্পৰ্কে আমাৰ দল হিচাপে আমাৰ দায়িত্ব বেছি থাকে দল হিচাপে অনন্য দল সংগঠনতকৈ তুলনাত আমাৰ দায়িত্ব বেছি থাকে আৰু নিশ্চয় এই কম সময়ৰ ভিতৰত নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কিছু আমি সফলতা লাভ কৰিছোঁ ক'ৰবাত আমি যিমান কৰিব লাগে আমি কৰা নাই সেইটো আমি মানি লৈছোঁ
আমি কেতিয়াও কোৱা নাই যে আমি একদম পারফেক্ট চলাই আছো কোট কোট অভাৱ আছে আমিও গম পাইছো কিন্তু আজি আমি নিৰ্বাচনত আগৰ পূৰ্ব নিৰ্বাচন দৰে আমি নিৰ্বাচন প্ৰচাৰ চলাবলৈ আমি 6 মাহ পোৱা নাই আমি 3 মাহ পোৱা নাই ইয়াৰ পূৰ্বে যিমানবোৰ নিৰ্বাচন হৈছিল লোকসভা বা বিধানসভা 3 মাহ 6 মাহ 1 বছৰ আগৰ পৰাই তৈয়াৰী চলি আছে এই গোটেই নিৰ্বাচনটো যেতিয়াপা মোৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যোৰহাটৰ ভিতৰত তেতিয়াপাহে আমি নিৰ্বাচনী প্ৰচাৰত নামিছো এই তাৰ তাৰিখটো প্ৰায় 22 যোৱা মাহৰ 22 তাৰিখ তো মাত্ৰ আমি 25 দিনত আমি এই পৰিৱেশটো বনাইছো মাত্ৰ 25 দিনৰ ভিতৰত আমি এটা নতুন সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত য'ত মাজুলী সোমাই গৈছে য'ত দেৰগাঁও এটা সোমাই গৈছে য'ত বিধানসভা সমষ্টিৰ মাজতো যথেষ্ট ভংগল হৈ গ'ল আগৰ আমগুৰি শিৱসাগৰত সোমাই গ'ল আধা আমগুৰি নাজিৰাত সোমাই গ'ল নতুন নক্সা য'ত আমাৰে দল সংগঠনবোৰ নিজকে ৰিঅৰ্গানাইজ কৰিবলৈ সময় পোৱা নাই এটা নতুন পৰিৱেশত এটা কম সময়ৰ ভিতৰত মই ভাবিছো যদি সেই ফলৰ পৰা যদি আমি চাওঁ আজি আপোনালোকে যে কৈ আছে যে যথেষ্ট জনসমৰ্থন আছে আমি খুব ভাল কৰিছো যদি এনেকুৱা কম সময়ৰ ভিতৰত এজন মুখ্যমন্ত্ৰী আৰু এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু গোটেই কেবিনেট ইমান দৌৰিবলগীয়া হৈছে তেতিয়া আমি নিশ্চয় আমি যথেষ্ট আমি আগবাঢ়ি গৈছো কিন্তু হয় আমাক আৰু মানে তাৰ এটা সৰু উদাহৰণ দিছো মই যোৱাকালি মাজুলী এটা চুকত গৈছো যি চুকত মানে দেৰগাঁও হৈ দেৰগাঁও পৰা ফেৰী লৈ সৰু নাওলৈ আমি যাবলগীয়া তাত গৈ দেখিছো যে তেওঁলোকৰ মানুহবোৰ কৈছে দাদা আপুনি ইয়াত আহিছেতো আপোনাৰ ইয়াত আহাটো এতিয়া তেওঁ বিজেপি গম পাই গ'ল এতিয়া 3 দিনৰ পিছত এটা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তাত আহিব মানে তেওঁ নিজৰ প্ৰচাৰ দিবলৈ ইয়াত আহিছে এতিয়া মুখ্যমন্ত্ৰীও ঘূৰি আছে এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীও আহি গৈছে মানে মুখ্যমন্ত্ৰী অকলে পাৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰীকো এতিয়া যোৰহাটলৈ আহিবলৈ হৈছে তো এনেকুৱা এটা পৰিৱেশ আমি সকলোৱে মিলিজুলি আমি সৃষ্টি কৰিলো আৰু এই পৰিৱেশটো অনাগত দিনত এই গতিটো আৰু গতিশীল হ'ব লাগে এই গতিটো আৰু গতিশীল হ'ব লাগে আমি যিমান আমাৰ কামখিনি আগবাঢ়ি গৈছো আমি আৰু প্ৰগতিশীল হ'ব লাগে তো এই ক্ষেত্ৰত মই ভাবিছো যদিও আজি ইয়াত এই মত বিনিময় আয়োজন কৰাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ পলম হৈছে কিন্তু পলমকে যদি আপুনি 30 দিনৰ ভিতৰত দেখে তো 30 দিনৰ ভিতৰত আজি 20 দিনে হৈছে তো 30 দিনৰ পিছত 20 দিনৰ পিছত আমি মত বিনিময় এনে ধৰণৰ মত বিনিময় কৰিছো তো যিয়ে নহওক আৰু কৰিবলগীয়া আছে আমি নিজৰ ফালৰ পৰা যি চেষ্টা কৰিব লাগে আমি চেষ্টাখিনি কৰিম আমি সকলোৱে পৰামৰ্শ লৈ আছো কিছুমান বিষয় আজি মই নকলে পিছতকৈ আপুনি সুধিব যে আমাৰ পৰা ইমান বিষয়বোৰ আমাৰ পৰা শুনিলে দাঙি ধৰিলে কোনো এটা বিষয়ৰ ওপৰত বিশেষ বিষয়ৰ ওপৰত আপোনালোকে উত্তৰ নিদিলে আমাৰ প্ৰত্যেক বিষয়টো যথেষ্ট আমাৰ স্থিতি স্পষ্ট কা আইন আমি বিৰোধিতা কৰিছো কা আইন নিজে ৰাহুল গান্ধী ডাঙৰীয়া যোৰহাটত আহি নিজে কৈছে যে কা আমি বাতিল কৰিম এই স্থিতিটো আজিও অটল আছে যদিও সাংবাদিকসকলে সোধে যে আপোনাৰ 2024 চনৰ নিৰ্বাচনী ইস্তিহাৰত এই কথাখিনি প্ৰকাশ নহয় ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া আহি কৈ গৈছে আমি কা আমি নামানো আমি গামোচা পিন্ধি সেই যোৰহাটৰ ফিল্ডত আমি প্ৰকাশ কৰিছো মই নিজে নিজৰ কংগ্ৰেছ ৱৰ্কিং কমিটি মেম্বাৰ হিচাপে ইলেকশ্যন মেনিফেষ্টৰ আমাৰ মেম্বাৰ হিচাপে যেতিয়া মই কৈছো যে কা আমি বাতিল কৰিম তো সেই স্থিতিটো আমাৰ তাত আমাৰ স্পষ্ট আছে 6 জনগোষ্ঠী 6 আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰতো মই সদায় পক্ষত আছো আজি ইয়াত আপোনালোকৰ দেখিছে যে কিছু মাহ আগতে আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে যদি 6টা জনগোষ্ঠী জনজাতিকৰণ দিয়া যায় তো যিসকল আজি তাৰিখৰ জনজাতিকৰণৰ মৰ্যাদাটো পাইছে তেওঁলোকৰ মাজত যথেষ্ট খুব প্ৰকাশ হ'ব আৰু হেতুৱে তেওঁলোকে কাৰণ দেখালে আমাক বাধা দিয়া ক্ষেত্ৰত মই ভাবিছো হেতুৱে যদি সেই বিষয়ৰ ওপৰত আমি জোৰ দিওঁ তাৰ পৰা আমি ৰাস্তা ওলাব পাৰো যে আমি 6 জনগোষ্ঠী আমাৰ যিসকল জনজাতি ষ্টেটাছটো আছে তেওঁলোকৰ লগত আলোচনা কৰি আমি এটা ফৰ্মুলা আমি ওলাব পাৰো আৰু তেওঁলোকেও কৈছে যে আমাৰ একো আপত্তি নাই আৰু যিসকল আমি 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিছো আমিও কৈছো মই বিভিন্ন সময়ত বেলেগৰ লগত কথা পাতিছো আমিও কৈছো যে যিসকলে এসটি ষ্টেটাছ আছে আমি তেওঁলোকৰ ফালৰ পৰা ল'বলৈ বিচৰা নাই আমি তেওঁলোকৰ ফালৰ পৰা তেওঁৰ যিমান অধিকাৰ আছে তেওঁলোকে সেইখিনি পাই থাকক আমি তেওঁলোকৰ ফালৰ পৰা ল'ব বিচৰা নাই আমি এটা নিজৰ আমি এটা স্পেচ বনাই আমি তাৰ পৰা
আমি নিজৰ সুবিধাবোৰ ল'বলৈ বিচাৰিছোঁ হয়নে নহয় এইটোৱে আমাৰ আৰু আমি আৰু এটা কথা আমি কৈছোঁ যে আমি সকলোৱে এক হৈ থাকিম আমি নিজৰ মাজত ভাগ ভাগ হ'বলৈ নিদিওঁ আমি সকলোৱে ইয়াত এক হৈ থাকিম আমি নিজৰ নিজৰ সংগঠন দিল্লীত গৈ যন্তৰ মন্তৰত আমি ধৰ্ণা দি থাকিম কিন্তু এনেকুৱা দাবীত আমি এক হৈ আছোঁ আৰু এই ক্ষেত্ৰত মই ভাবোঁ আজি তাৰিখত যে আমাৰ ফলৰ পৰা যি আমি এটা পদক্ষেপ লৈছোঁ যে 50% কেপ যে ৰিজাৰ্ভেশ্যনৰ ওপৰত আছে আজি সেইটোৱে আমাক বাধা দি আছে আমি কৈছোঁ যে 50% কেপ যে ৰিজাৰ্ভেশ্যনৰ ওপৰত আছে আৰক্ষণ ওপৰত যে আছে আমাৰ চৰকাৰ আহিলে এইটো আমি উঠাই দিম এইটোতো আমাৰ নিৰ্বাচনী ইস্তাহাৰত আছে আৰু সেইটো এটা ফৰ্মুলা আজি আপোনালোকে কৈ আছে যে আমি কেনেকৈ নিজৰ OBC কোটাৰ পৰা আমাৰ যি কোটা আছে তাৰ পৰা আমি নিজৰ ST আমি বেনিফিট ওলাব পাৰোঁ আৰু তাৰ বাবে মই ভাবোঁ এইবাৰ যে আমাৰ নিৰ্বাচনী ইস্তাহাৰত আৰু এইটো বিশেষকৈ ৰাহুল ডাঙৰীয়া মই ক'ব লাগিব তেখেতৰ মানে সিদ্ধান্ত তেওঁলোকে নিজে পৰিকল্পনা কৰিলে যে 50% এই যে সীমা আমাৰ ওপৰত সুপ্ৰিম কোৰ্টে বান্ধি ৰাখিছে এই 50% কেপটো আমি উঠাব লাগে এইটো আমাৰ এটা নিৰ্বাচনী ইস্তাহাৰত আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় আমি নিজৰ নিৰ্বাচনী ইস্তাহাৰত আমি প্ৰকাশ কৰিছোঁ মই ভাবোঁ এই জৰিয়তে আমাক যথেষ্ট আমাক সহায় হ'ব দ্বিতীয় ক্ষেত্ৰত আমাক আৰু কি সহায় কৰিব যে আজি তাৰিখত আমি কৈছোঁ যে সামাজিক আৰ্থিক আমি জনগোষ্ঠী জনজাতি জনগণনা কৰিম য'ত আমি পুনৰবাৰ RGI যোগেদি আমাৰ ওচৰত তথ্য আমি দিছোঁ আমি গোটেইখিনি কথাবোৰ আমি প্ৰকাশ কৰিছোঁ তথাপিও আমি দেখাব পাৰিম এটা কাষ্ট চেন্সাছ জৰিয়তে যে কিমান সামাজিক ক্ষেত্ৰত আমি বেলেগ সমাজৰ বৰ্গৰ তুলনাত আমি কিমান পিছপৰি আছোঁ আৰ্থিকভাৱে হওক সামাজিকভাৱে হওক কিন্তু আমাৰ কিমান এটা বুৰঞ্জী আছে আমাৰ ইতিহাস আছে আমাৰ কিমান আমাৰ পৰম্পৰা আছে আৰু সেই পৰম্পৰা লৈ আমি ST যে আমাৰ ডিমাণ্ড সেইটো এটা স্বাভাৱিক ডিমাণ্ড সেইটো এটা আইনী ডিমাণ্ড আৰু সেইটো আমাক পাব লাগে আৰু সেই পক্ষত মই আগতেও আছোঁ এতিয়াও আছোঁ ভৱিষ্যতেও থাকিম আমাৰ বিভিন্ন আমাৰ চাহ জনগোষ্ঠীৰ কথাও ক'বলৈ বিচাৰোঁ বিভিন্ন আদিবাসী সমাজ আমাৰ দিনত নিজৰ কাষ্ট চাৰ্টিফিকেটত তেওঁলোকে মুণ্ডা উৰাও তেওঁলোকে তেলি লিখিব পাৰিছিল আজি তাৰিখত সেই কাষ্ট চাৰ্টিফিকেটটো নাই পোৱা তেওঁলোকে আদিবাসী হিচাপে নিজৰ কথাবোৰ ক'ব পোৱা নাই আৰু আদিবাসীয়ে কৈ আছে যে আমি ঝাৰখণ্ডত থাকিলে ST হৈ গ'লোঁ ইয়াত আমাক ব্ৰিটিছে লৈ আনিলে এতিয়া আমি ইয়াত ST নহয় এইটো কি কথা হ'ল তো তেওঁলোকৰ কথাবোৰ তাত এটা যুক্তি আছে আৰু মই সদায় যুক্তিপূৰ্ণ কথাত মই সমৰ্থন জনাওঁ মই যদি ৰাজনীতিত আহিছোঁ মই নিজৰ বাগান নিজৰ চেনেল বা নিজৰ কিবা এটা ঠিকা ল'বলৈ অহা নাই মই 15 বছৰ মোৰ পিতৃ মুখ্যমন্ত্ৰী আছিলে চব ক'ব পাৰিলোহেঁতেন মই চব ক'ব পাৰিলোহেঁতেন কি আপোনালোকৰ ফাইল মোৰ ওচৰত আহক কিবা লাগিলে মোৰ ওচৰত আহক কিবা কৰিব লাগে মেনেজ কৰিব লাগে মোৰ ওচৰত আহক মই 15 বছৰ এইবোৰ চব কাম কৰিব পাৰিলোহেঁতেন কিন্তু এইটো আমাৰ ঘৰৰ আদৰ্শ নহয় এয়া মোৰ পিতৃ আদৰ্শ নহয় এয়া মোৰ মাতৃ আদৰ্শ নহয় আৰু ক'ৰবাত মই ভাবোঁ সেইটো আমাৰ অসমীয়া পৰম্পৰাও নহয় আমি ৰাইজৰ এজন হ'ব অসমীয়া ৰাইজে বলিষ্ঠ নেতৃত্ব বিচাৰে কিন্তু দায়িত্ব থকা নেতৃত্ব বিচাৰে আৰু সেয়া অসমীয়া ৰাইজক আমি সন্মান কৰি আমি নিজকে আমি ব্যৱহাৰ কৰিবলৈ বিচাৰিছোঁ কা আৰু ST ষ্টেটাছ ওপৰত ক'লোৱে আজি আপোনালোকৰ ইয়াৰ ওপৰতো মই একমত যে আমি দুখীয়া মানুহক সহায় কৰাটো আমাৰ দায়িত্ব এখন চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ ধনী মানুহৰ চৰকাৰ নহয় কিন্তু আমি যদি খালি দুখীয়া মানুহক পইচা দিওঁ কিন্তু এই পইচাটো কেনেকৈ তেওঁলোকে ভালকৈ সৎভাৱে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত আমি প্ৰশিক্ষণ নিদিওঁ তেতিয়া সেই পইচাটো ব্যৰ্থ হ'ব মই আপোনাক কম্পিউটাৰ দিলোঁ কিন্তু কম্পিউটাৰ টাইপিং কেনেকৈ কৰিব লাগে যদি সেইটো নিশিকাওঁ তো কম্পিউটাৰৰ লগত কি কৰিব কম্পিউটাৰটো বেয়া হৈ যাব মই যদি আপোনালোকক আজি মেথছৰ কিতাপ দিলোঁ ল'ৰা ছোৱালীক মেথছৰ কিতাপ দিলোঁ মেথছৰ কিতাপ লিখিলোঁ কিন্তু মেথছটো মই নিশিকালোঁ ইকুৱেশ্যনটো নিশিকালোঁ তুমি মেথছৰ কিতাপ লৈ কি কৰিব তো আজিও এখন চৰকাৰ এটা ভুল এটা নীতি কৰি আছে যে মানুহক টকা দিছে কিন্তু সেই টকা লৈ তেওঁলোকে নিজৰ উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব পাৰে তাৰ লৈ যি পৰিৱেশ গঢ়ি তুলিব লাগে কৃষি ক্ষেত্ৰত এই যিখিনি টকা পাইছে কৃষি ক্ষেত্ৰত আৰু কেনেকৈ প্ৰগতিশীল হ'ব পাৰে তাৰ ওপৰত তেওঁলোকে চিন্তা কৰা নাই এই ক্ষেত্ৰত আমিও আমি কাম অলপ ইয়াতকৈ বৰ্তমান চৰকাৰ বেছি ভালকৈ কৰিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত আমি আমাৰ অসমৰ যিসকলে মাছৰ ব্যৱসায় কৰে এটা সময়ত তেওঁলোকে মাছৰ পোনাবোৰ বেংগলৰ পৰা আনিবলৈ হৈছিলে কিন্তু আমি ৱৰ্ল্ড বেংক আৰু প্ৰজেক্টৰ লগত
আমি ট্ৰেইনিং প্ৰগ্ৰাম আৰম্ভ কৰি মাছৰ পোনা ব্যৱহাৰ মাছৰ পোনা আমি অসমৰ ভিতৰত কেনেকৈ উৎপাদন কৰিব পাৰোঁ সেইখিনি আমি কথাবোৰ আমি শিকোৱাৰ পিছত বৰপেটা নামনি অসম এতিয়া চাৰিওফালে মানুহে নিজে এতিয়া ব্যৱহাৰত সোমাইছে আৰু বেংগলৰ পৰা আমাক আৰু ইম্পৰ্ট কৰিবলৈ অহা নাই আমিয়ে লাগিলে এতিয়া এক্সপৰ্ট কৰোঁ আৰু সেইকাৰণে এইখিনি কথা আজি অলপ মোৰ অসমীয়া ভাল হ'লে সেইকাৰণে ভালকৈ বুজাব পাৰোঁ এই সময়ত অসমীয়া ইমান ভাল নাছিলে সেইকাৰণে মাছৰ পোনা কোৱা ক্ষেত্ৰত মতা মাছ মাইকী মাছ ওলাই গ'ল এতিয়া চবে মানে হাঁহিলে কিন্তু মাছৰ পোনা কেনেকৈ হ'ব যদি মতা মাইকী নাথাকে যিয়ে হওক মাছৰ পোনা কেনেকৈ হ'ব তেতিয়া বহুতে আমাৰ এটা বিশেষ চেনেল যে আজি আমাক বেয়া পায় যে আমি তেওঁক বয়কট কৰিলোঁ তেওঁলোকেহে বজাৰত গৈ আমাক দেখাবলৈ বিচাৰিছিলে যে মাছৰ বেপাৰীক সুধিছিলে এইটো মতা মাছ নে মাইকী মাছ নে খুব তেওঁলোকে কথাবোৰ কৈছিলে এতিয়া যেতিয়া আমি সেই চেনেলটোৱে লাহে লাহে সাংবাদিকতা নকৰে আমি তেওঁলোকক অলপ সাংবাদিকৰ যি এটা সন্মান দিওঁ আমি নাই দিয়া এতিয়া তেওঁলোকে বেয়া পাইছে আমাক আৰু এটা বিশেষ পৰ্টেল যি আগতে সাংবাদিকতা কৰিছিলে আজি নতুন কোনোবা নতুন আহি গৈছে নেকি ওপৰত বহিবলৈ তাৰপিছৰ পৰা তেওঁ গোটেই সুৰটোৱে সলনি হৈ গ'ল তো এতিয়া তেওঁলোকে অলপ আমাক বেয়া পাইছে বেয়া পাবলৈ নাই আমি সংবাদ জগতত প্ৰত্যেক সাংবাদিকতা বাস্তৱ সাংবাদিকতা কৰা অনুষ্ঠানক ব্যক্তিক আমি সন্মান কৰোঁ কিন্তু যিসকলে সংবাদৰ নাম লৈ কিন্তু কাম কৰিছে চৰকাৰী মুখপাত্ৰ তো চৰকাৰী মুখপাত্ৰ হিচাপে বা এটা বিশেষ দলৰ মুখপাত্ৰ হিচাপে কাম কৰিছে এটা এটা বিশেষ দলৰ মুখপাত্ৰ হিচাপে আমাৰ ফালৰ পৰা আমাৰ প্ৰতিক্ৰিয়াটো থাকিব তো ST UCC কৰ্ম সংস্কৃতিৰ ওপৰত ক'লোঁ আৰু মোৰ আটাইতকৈ ভাল লাগিলে যে আমাৰ মহিলা আমাৰ কি আছিলে বাইদেউৰ নাম পদ্মা চেতিয়া খুব ভাল পালোঁ যে তেওঁ মহিলা সুৰক্ষা ওপৰত ক'লে মহিলা সুৰক্ষাৰ ওপৰত মই দেখিছোঁ সঁচাকৈ এটা ডাঙৰ বিষয় কিন্তু আমি এই বিষয়টো লৈ ক'তো আমি আলোচনা আমি কৰা নাই মই সেই কথাটোৱে মই বুজি পোৱা নাই নিৰ্বাচনত কি হৈছে এই গোটেই যোৰহাট লোকসভা নিৰ্বাচনত যোৰহাটৰ ৰাইজৰ কি আস্থা যোৰহাটৰ মহিলা সমাজে কি বিচাৰে মহিলা নাগৰিকে কি বিচাৰে যোৰহাটৰ যুৱক সমাজে কি বিচাৰে সেইখিনি আমি আলাপ আলোচনা আমি কৰা নাই গৌৰৱ গগৈ খুৰা প্ৰাক্তন সাংসদ দীপ গগৈ ঘৰলৈ যোৱা নাই সেইটো এটা ডাঙৰ বিষয় গৌৰৱ গগৈ এজন বিদেশী ছোৱালীক বিয়া কৰিলে সেইটো এটা ডাঙৰ বিষয় মই বিদেশী ছোৱালীক বিয়া কৰিলোঁ নে অসমীয়া ছোৱালী বিয়া কৰিলোঁ সেইটো এই নিৰ্বাচনৰ লগত কি সম্পৰ্ক আছে নিৰ্বাচনৰ লগতো একো সম্পৰ্ক নাই আৰু নিৰ্বাচনৰ সময়ত যদি আমি ৰাইজৰ মূল কথাবোৰ নাপাতিম আলোচনা নকৰিম চৰকাৰৰ পৰা দায়িত্ব নিবিচাৰিম চৰকাৰৰ পৰা প্ৰতিক্ৰিয়া নিবিচাৰিম চৰকাৰৰ পৰা পৰিকল্পনা নিবিচাৰিম তেতিয়া কেতিয়া বিচাৰিম তাৰপিছততো আপোনালোকে কোৱাৰ দৰে এতিয়াহে ৰাইজে ৰজা হৈছে পিছত গৈতো ৰাইজে গোলাম হৈ যাব মনে মনে থাকিব লাগিব এতিয়াহে আপোনালোকৰ শক্তি আছে কি সুধিবলৈ যে মহিলা সুৰক্ষাৰ ওপৰত বিভিন্ন দল সংগঠন প্ৰাৰ্থীসকলে কি কৰিবলৈ বিচাৰে কিমান চিন্তা কৰিছে কিমান বিবেচনা কৰিছে কিন্তু আজিৰ তাৰিখত মোৰ দুখৰ কথা 5 বছৰত এবাৰ সাধাৰণ নিৰ্বাচন আহে যোৰহাট লোকসভা নিৰ্বাচনত যদি এই নিৰ্বাচনৰ পিছত 5 বছৰলৈকে আপোনালোকে নিজৰ সংসদীয় প্ৰাৰ্থীগৰাকী বা প্ৰতিনিধিগৰাকী সলনি কৰিব নোৱাৰিব এই অধিকাৰ 5 বছৰলৈকে নাপাব পিছলৈ পায় নে নাপায় বেলেগ কথা 5 বছৰলৈকে নাপাব আৰু আজিৰ তাৰিখত যোৰহাট লোকসভা সমষ্টি মানুহৰ বাস্তৱিক কথাৰ ওপৰত আমি আলোচনা কৰাই নাই বা প্ৰকাশ হ'বলৈ দিয়াই নাই শিৱসাগৰ লৈ আমাৰ কি পৰিকল্পনা আছে যোৰহাটলৈ আমাৰ কি পৰিকল্পনা আছে মাজুলী নগৰ উন্নয়ন লৈ আমাৰ কি পৰিকল্পনা আছে মহিলা সুৰক্ষা আজি ইউনিভাৰ্চিটিৰ ভিতৰতো আজি মই ছাত্ৰীসকলৰ লগত আলোচনা কৰিছোঁ তেওঁলোকে নিজকে সুৰক্ষিত নাভাবে ৰাতি তেওঁলোকৰ লাইব্ৰেৰী যেতিয়া 9টা বজাত লাইব্ৰেৰীটো বন্ধ হৈ যায় তেওঁলোকে নিজৰ হোষ্টেলত যাওঁতে অলপ ভয় অনুভৱ কৰে এজন মহিলা সাংবাদিকে যেতিয়া ৰাতি গোটেই নিউজ কৰাৰ পিছত যেতিয়া ঘৰলৈ যাবলৈ চেষ্টা কৰে তেতিয়া তেওঁ অলপ ভয় অনুভৱ কৰে আজি গাঁৱৰ ভিতৰত মদৰ দোকান খোলাৰ পিছত আমাৰ পুৰুষসকলে আৰু বেছি মদ খাই এটা মহিলাৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে তাৰ বিষয়লৈ আমি কোনো মাত মাতা নাই এটা এই মহিলাসকলৰ আজি কি তেওঁলোকৰ আজি স্থিতি বা তেওঁলোকৰ কোনো খবৰ লোৱা নাই যে চাৰিওফালে যে মদৰ দোকান খুলি দিছে এতিয়া সেই নিবনুৱা এজন পুৰুষ ঘৰত গৈ যি ধৰণৰ মাৰপিট যি ধৰণৰ অত্যাচাৰ কৰিছে মই যদি কাইলৈ গৈ কোনোবা তথ্য দিয়ে কি গাঁৱৰ ভিতৰত এতিয়া ডিভোৰ্স আৰম্ভ হৈ গৈছে বা এজন মহিলা নিজৰ ঘৰখন এৰি গুচি গৈছে মই তাত তাৰ বিপক্ষে ক'বলৈ কোনো ওচৰ নাথাকিম এনেকুৱা এটা পৰিস্থিতি হৈছে আজি আমাৰ গুৱাহাটী মহানগৰৰ ভিতৰত আজি কিমান চুৰ ডকাইত ওলাইছে আমাৰ জ্যেষ্ঠসকল অকলে থাকিবই নোৱাৰে ঘৰৰ ভিতৰত সোমাই কোনোবা
তেওঁলোকৰ চুৰ ডকাইত সোমাই তেওঁলোকক মাৰি পিটি গোটেই পইচাবোৰ লৈ গৈছে তো এনেকুৱা এটা সিন্ডিকেট ক্ৰাইমৰ এতিয়া অসম হৈ গৈছে আৰু সেইকাৰণে আজি এইখিনি কথা মই ভাবোঁ যথেষ্ট জৰুৰী আৰক্ষীসকলৰ ভূমিকা প্ৰশাসনসকলৰ নিৰপেক্ষ ভূমিকা এইখিনিয়ে কথা মই ভাবোঁ আজি এটা আধুনিক লোকতন্ত্ৰ ভিতৰত চৰ্চা হ'ব লাগে কিন্তু আজি আমি সেই পৰিৱেশটো পোৱা নাই আমি ভুৱা ফৰ্ম বিতৰণ কৰি আছোঁ আমি এজন প্ৰাৰ্থী ভালকৈ অসমীয়া ক'ব পাৰে নে নোৱাৰে তালৈ আমি ব্যস্ত হৈ আছোঁ আজি ক'ত আমি পইচা বিলাই আছোঁ তালৈ ব্যস্ত হৈ আছোঁ আমি লোকতন্ত্ৰ হ'ব পাৰোঁ কিন্তু আৰু আধুনিক লোকতন্ত্ৰ হোৱাটো আমাৰ চেষ্টা হ'ব লাগে আৰু যাৰ ফলত আমাক এটা সচেতন সমাজ লাগে য'ত আমাৰ দল সংগঠনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে য'ত আমাৰ সচেতন নাগৰিকসকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে মই সেইখিনিয়ে আজি কথা আপোনালোকৰ মাজত ক'বলৈ আহিছিলোঁ অনাগত দিনত সকলৰ সহায় সহযোগৰ মই পাম সেয়া আশা কৰিছোঁ য'ত আমাৰ ক'ৰবাত অভাৱ হৈছে নিশ্চয় আমি অভাৱবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম কিন্তু হয় আজি আমি কথাৰে নহয় কৰ্মৰ যোগেদি আমি নিজৰ আদৰ্শবোৰ বা নিজৰ আমি যি কৰিবলৈ বিচাৰোঁ আমি কৰ্মৰ যোগেদি প্ৰমাণ দিব লাগিব আৰু ময়ো মোৰ ফালৰ পৰা একে চেষ্টা আছিলে যে যোৱা 10 বছৰৰ ভিতৰত কলিয়াবৰ লোকসভা সমষ্টি সাংসদ হিচাপে মোৰ কৰ্ম মোৰ পৰিচয় হ'ব লাগে সদনৰ ভিতৰত মোৰ কৰ্ম মোৰ পৰিচয় হ'ব লাগে সমষ্টিৰ ভিতৰত মোৰ কৰ্ম মোৰ পৰিচয় হ'ব লাগে এটা নতুন সমষ্টিত আজি ইয়াত আহিছোঁ প্ৰথমবাৰ বাবে বহুতক আজি চিনাকি হৈছোঁ মোৰ কৰ্মই ভৱিষ্যত মোৰ পৰিচয় হ'ব লাগে আৰু যদি মোৰ কৰ্ম আপোনালোকে ভাল পাইছে মোক আশীৰ্বাদ কৰক আৰু যদি মোৰ কৰ্ম আপোনালোকক সন্তুষ্ট কৰিব পৰা নাই তো মোক সুপৰামৰ্শ দিয়ক এইখিনিয়ে কথা মই ক'লোঁ আৰু আজি এই সুন্দৰ মতবিনিময় অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত আমাৰ জিলা কংগ্ৰেছে যি উদ্যোগ ল'লে মই তাৰ বাবে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিলা কংগ্ৰেছৰ কৰ্মীখিনিক মই কৈছোঁ যে আজি বিভিন্ন কথা আমি শুনিলোঁ কিন্তু এইখিনি কথা এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভিতৰত আমি আটাইতকৈ ডাঙৰ দল আমি আটাইতকৈ ডাঙৰ সংগঠন আমাক শুনা আমাৰ ধৈৰ্য লাগে শুনা আমাৰ শক্তি লাগে আৰু শুনা আমাৰ এনেকুৱা বহুত মই মঞ্চ দেখিছিলোঁ য'ত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ সকলোৱে তেওঁৰ সন্মুখত আহি তেওঁ নিজে এটা মঞ্চ দিছিলে য'ত সকলোৱে তেওঁক আহি তেওঁক আক্ৰমণ কৰিছিলে ৰাজনৈতিকভাৱে তেওঁক সমালোচনা কৰিছিল কিন্তু সেই আক্ৰমণটো আক্ৰমণ হিচাপে ল'ব নালাগে সেয়া মানুহৰ যে আমাৰ কৰ্মটো আৰু ভাল হোৱাটো বিচাৰে সেই হিচাপে মানুহৰ যে বেদনা যে আমি আৰু উন্নত দৰে আমি কাম কৰিব লাগে কিন্তু আমি কিবা কাৰণত তেওঁক আমি সন্তুষ্ট কৰিব পৰা নাই আমালোকৰ প্ৰতি যে ৰাইজৰ আশা আছে বা বিভিন্ন দল সংগঠন আমাৰ পৰা আশা কৰে সেই আশা বিনিময়ত নিজৰ এটা দায়িত্ব হিচাপে আমাক ল'ব লাগে তো কাৰো কোনোবা মনত আপোচ থাকিব নালাগে এই ক্ষেত্ৰত আমি সকলোৱে এক যে লোকতন্ত্ৰ বিচাৰিব লাগে বিজেপি আজি তেওঁলোকৰ অগণতান্ত্ৰিক অসাংবিধানিক দুখীয়া বিৰোধী নীতিৰ বাবে পৰাজিত কৰিব লাগে আৰু এই ক্ষেত্ৰত মই ভাবিছোঁ আজি ইয়াতে নিজৰ চমু ডেকাৰ সামৰিছোঁ ধন্যবাদ